গাঁওবাসী সকলোৱে যি কায়ক আছে আজি 13 তাৰিখৰ পৰা আজি 16 তাৰিখে কষ্টতে থাকি আপোনালোকক সেৱা শুশ্ৰূষা কৰিছে। হয়তো কোনোবাই কাৰোবাৰ ভাৱ লৈ কিনে ভগৱন্তৰ সেৱা শুশ্ৰূষা যাৰ যি ভাৱ আছে ভগৱন্তৰ সেইখিনি ভাৱ সকলো ভগৱন্তই জানিছেই শিকিহে আছে। সেই ভাৱখিনি ভগৱন্তই পূৰ্ণ কৰক। সকলো যোৱাপতি বাক্য তোমাকে দীনবন্ধু দামোদরে হরে হরে লোক পাঠব তোমার শরণে তোমার হে প্রভু রাম ইতিমধ্যে অবগত কৰাইছে। এই এখণ্ড ভাগৱত লাগি জীৱন কীৰ্তন কৰি সকলৰ উপৰিও এই গাঁৱৰে অনেকজন এই দুখৰ পৰা উদ্ধাৰ কৰিব। নামৰ 10 অপৰাধ ভকতৰ সহস্ৰ কৌটিৰ অপৰাধ। আপোনাসৱে যাতে আমাক এই দুখত পেলাই থৈ নাযায়, সেয়েহে আপোনাসৱে হাজাৰ কষ্ট অনুভৱ কৰিও যাতে আমাক উদ্ধাৰ কৰি থৈ যায়। আমি জানি বা অজানিতে এইকেইদিন আপোনাসৱৰ আমাৰ লগত থাকিলে আমি যিদৰে আপোনাসৱক সেৱা শুশ্ৰূষা কৰিব লাগিছিল হয়তো অজানিতে কৰিছে বা জানিয়ে কৰিছে বা কোনোবাই শব্দ উচ্চাৰণ কৰিবলৈ যাওঁতে বহু শব্দ ভুলকৈ উচ্চাৰণ কৰিছে বা বহু শব্দ উচ্চাৰণ কৰাই নাই। সেই সকলোকে যাতে ঈশ্বৰে আই সৰস্বতী কণ্ঠত লগ্ন হৈ তেখেতৰ সকলৰ মুখেৰে সৰস্বতী নিৰ্গত হওক, তেখেতসকলক আগলৈ এই ভাগৱত পাঠ দি ভকতৰ ওচৰত ক্ষমা বিচাৰিছে।